পিছত পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে বিহুৱতী বোৱাৰী সিজন 2 ৰ মেগা অডিশন এবাৰ সময় হৈছে পৰৱৰ্তী প্ৰতিযোগী বাকৰিলৈ আমন্ত্ৰণ জনোৱা
আৰু বিহুটি বোৱাৰী সিজন 1 অপাৰ সফলতাৰ পাছত এইবাৰ আমি এনবি নিউজে লৈ আহিছো বিহুটি বোৱাৰী সিজন 2 আৰু প্ৰথম সিজনত আমি যেনেকৈ সহাৰি পাইছিলো ৰাইজৰ ভিন্ন প্ৰান্তৰ পৰা বোৱাৰীসকল আহিছিল এয়া সিজন 2 বিহুটি বোৱাৰী আৰু আপোনালোকে আচৰিত হ'ব যে এইবাৰ আমি সহাৰি আৰু দুগুণ পাইছো কি উজনি কি নামনি ৰাইজৰ ভিন্ন প্ৰান্তৰ পৰা ধুনীয়া ধুনীয়া বোৱাৰী আহিছে খুব সাজিকাছি আহিছে আৰু আজি যেহেতু জ্যোতি চিত্ৰবনত মেগা অডিশ্যন অনুষ্ঠিত হৈছে গতিকে মোৰ সৈতে আপোনালোকে দেখিছে বহু কেইগৰাকী বোৱাৰী আছে কোনোবাই যদি কুলাত কেঁচুৱা লৈ আছে কোনোবা আকৌ কাৰোবাৰ মানুহজন ৰৈ আছে তেখেতে নাচিব মানুহজনে চাব গতিকে আমি তেওঁলোকৰ মন্তব্য ল'ম কেনেকুৱা লাগিছে আহি বা তেওঁলোকে নাচিলে নাই কেনেকুৱা আশা কৰিছে তেওঁলোকে ফলাফল কেনেকুৱা হ'ব ক'ৰ পৰা আহিছে গুৱাহাটীৰ পৰা কুলাত কেঁচুৱা আছে তাৰ পাছতো ভাল অনুভৱ মোক খুব ভাল লাগিছে মানে ইমান বছৰ বিৰতিৰ মূৰত আকৌ এনবি নিউজে আমাক এনেকুৱা এটা সুবিধা দিয়াৰ বাবে যথেষ্ট সুখী হৈছোঁ প্ৰথম ছিজনটো বহুত ধুনীয়া হৈছিল আচলতে সমগ্ৰ অসমবাসীয়ে প্ৰশংসা কৰিছিল যাৰ বাবে আমি পুনৰ এইবাৰ ছিজন 2 লৈ আহিছোঁ গতিকে আশাবাদী নে যে এইবাৰ ধুনীয়া এটা অনুষ্ঠান যথেষ্ট আশাবাদী যোৱাবাৰতকৈ এইবাৰ যথেষ্ট প্ৰতিযোগী হৈছে আৰু ঘৰৰ পৰা ছাপোৰ্ট আছে হয় সম্পূৰ্ণ ছাপোৰ্ট আছে পৰিয়ালবৰ্গৰ শুভেচ্ছা থাকিল বহুত শুভেচ্ছা থাকিল আৰু বোৱাৰী আছে বহু বোৱাৰী আছে মই কৈছোঁ নে উজনি নামনি ভিন্ন প্ৰান্তৰ পৰা আহিছে এজনীতকৈ এজনী চৰা আৰু তেওঁলোক নিজৰ অকণমান নাৰ্ভাছো ফিল হৈ আছে বাৰু হয় নাই হয় বহুতখিনি নাৰ্ভাছ ফিল হৈ আছে কেনেকুৱা হ'ব কি হ'ব কিমান বছৰৰ পিছত আজি নাচিব প্ৰায় 6 বছৰ 7 বছৰ পিছত নাচিম যেতিয়া বিহুটি বোৱাৰী ছিজন 1 আমাৰ হৈছিলে সেইবাৰ গম পোৱা নাছিল নেকি পাইছিলোঁ চিলেক্টটো হৈছিলোঁ কিন্তু মোৰ কিছু বিশেষ কাৰণৰ কাৰণে মই আহিব নোৱাৰিলোঁ পিছে এইবাৰ একদম দেহে কেহে আমি লাগিব লাগিব হয় নাই চিলেক্ট হ'বই লাগিব ঠিক আছে শুভেচ্ছা থাকিল আকৌ পৰা আহিছে মই ডিব্ৰুগড় কেনেকুৱা অনুভৱ কেনেকুৱা খুব ভাল একদম মানে আগৰ অনুভৱ ঘূৰি আহিছে এতিয়া নতুনকৈ আৰু মঞ্চখন কেনেকুৱা লাগিছে খুব ভাল লাগিছে একেবাৰে খোলা মন প্ৰাণ ঢালি নাচিছোঁ মানে আৰু নাচোতে অকণমান ভয় কিবা এটা লাগিছিল হয় লাগিছিল কাৰণ 9টা বছৰ মাজত গেপ হৈ গৈছে খুব ভয় লাগিলে কোন আহিছে ঘৰৰ পৰা কোন আহিছে ঘৰৰ পৰা আচলতে মোৰ ঘৰত এতিয়া মোৰ ল'ৰা এটা আছে তাৰ পৰীক্ষা আছে আজিৰ পৰা এক্সাম চলিছে মোৰো আজি ইয়াতে অডিশ্যন প্ৰথম সেইটো কাৰণে কোনো আহিব নোৱাৰিলে মোৰ বৰমাহে লগত লৈ আনিছোঁ মই তেওঁ অকণমান বয়স হৈছে যিহেতু অকণমান বঢ়াই থৈছোঁ তেওঁ ল'ৰাৰ পৰীক্ষা ল'ৰা আছে পৰীক্ষা হলত ইফালে মাক আছে বিহু নাচি ভাবক মানে যিটো হেঁপাহ বিহু নাচৰ আচলতে কোনেও পাহৰিব নোৱাৰে হয় নাই গতিকে পৰীক্ষা ল'ৰাই দিব কিন্তু এই দিনটো কেতিয়াও ঘূৰি নাহে আমি আহিবই লাগিব নাচি চেনেহী অসমী ঐ সবাতকৈ শুৱনি ঐ বহাগত কুলি ৰে ঐ মাত ঐ নাহৰ তগৰ কপৌ ফুল ঐ গোন্ধতে আমোল মোলৈ ঐ বিহু বিহু লাগিছে গান পাছফালৰ চোতালতো পৰিয়ানি জানো বৈ আছিলোঁ ফুল গামোচা বহিনো তাঁতৰ পাতত সেই গামোচা দিবলৈ নিলিখিলে কপালত শুনা মোৱা ঐ তোমাৰ মাতে কলিজা খাই শুনা মোৱা ঐ তোমাৰ মাতে কলিজা খাই নাহৰ ফুলৰ গন্ধে পাই মোৰে গাত ততে
বাতৰ নালাগে যাবলৈ কোম্পানীৰ কামলৈ ঐ কোম্পানীৰ কামলৈ ঐ নালাগে ঐ দলবৰ ধন ঘৰতে থাকিবা ৰামায়ণ পঢ়িবা ঐ ৰামায়ণ পঢ়িবা ঐ শুনি নুথাকিবৰে শুনি নুথাকিবৰে মোৰ ধনশিৰি বাহিলে হায় ঐ কপিলিও বাহিলে হায় ঐ কলঙনো এৰাহতি আয়ুনি দিয়ে হায় ঐ বোপায়ে উনি দিয়ে হায় ঐ মনহৰা খামনহতে ৰদৈ পথাৰত ধানে দাই আছিলো ঐ তোমাৰে কথা কিয় ভাবি কেকুৰিয়ালিতে তোমাকে দেখা পায় ও দলিয়াই পেলালো কাছি হালকি চৰাতি সেনা বহিছে ঐ জোৰা পাৰি বহিছে ঐ মোৰেনো ঐ মুখলৈ চাই তোমাৰে কথাইছে নাই দিয় আমনি কৰিছে ঐ আমনি কৰিছে ঐ বিহুৰে ঐ বাতৰি পা
প্ৰিয় দৰ্শক ৰিমোটত হাত নলগাব কাৰণ বিহুৰ বতৰ বিহু চাবই লাগিব আপোনালোকে চাই আছে বিহুৱতী বোৱাৰী সিজন 2 সময় হৈছে খন্তেক বিৰতি লোৱাৰ শীঘ্ৰে আহি আছো NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা